হেল্ল' গাইজ ৱেলকাম জনাইছোঁ মোৰ ৰঞ্জু কিচেন ব্লগলৈ। কি খবৰ আপোনালোকৰ? ভালনে? আশা কৰোঁ সকলো ভালে আছে। গাইজ আজি মই কোমোৰাৰ লগত মাছৰ জোল বনাওঁ। ভিডিঅ'টো আজি এডিটিং কৰিম, কালি এডিটিং কৰিম বুলি সদায় থাকি গৈছে। মাজে মাজে বেলেগ ভিডিঅ' দি দিয়া হয়, এইটো লাষ্টত ভিডিঅ'টো থাকিয়ে যোৱা হয়। তো সেইটো কাৰণে কেতিয়াবা বোলো ডিলিট কৰি পাম, তো বোলো এডিটিং কৰি পেলাওঁ। তাৰপিছত যিহেতু শাওণ মাহ সোমালে, শাওণ মাহত আমাৰ মাছ মাংস খোৱা একো হোৱা নাই, আনকি আমি আদা নহৰু নেখাওঁ। তাৰপিছতো এইটো ভিডিঅ'ৰ মাজত থাকি গৈছে, সেইটো কাৰণে মই আজি বোলো এডিটিং কৰি পেলাওঁ। তাৰপিছত খুব ধুনীয়াকৈ মই কোমোৰা কাটি ল'লোঁ, কোমোৰাৰ গুটিখিনি উলিয়াই ল'লোঁ। যিহেতু কোমলীয়াই হৈছিলে বাৰু, তথাপিও আৰু গুটিখিনি থাকিলে বেয়া লাগিব বুলি মই কোমোৰা গুটিখিনি উলিয়াই লৈ আৰু ইয়াত অকণমান পানী আৰু নিমখ দি কিনে চিটি মৰাই ল'ম। 2-3টা চিটি মৰাই ল'ম, বৰ বেছি নমৰাওঁ। দেখিছেনে? পানী অকণমান দি চিটি মৰাই লৈছোঁ। ইমান যে ভাল লাগে গাইজ, খাবচোন আপোনালোকক বনাই। মই আগত খাইছোঁ 2-3বাৰমান, তো সেইটো কাৰণে মই বোলো আকৌ বনাওঁ আৰু ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াই দিওঁ। কেতিয়াবা আপোনালোকৰো সুবিধা হ'ব। কোমোৰা অকল কোমোৰা হাঁহৰ লগতে নাখায়, মাছৰ লগতো খাব পাৰি। তো খুব ধুনীয়াকৈ এইখিনি মই 2-3টা চিটি মৰাই ল'লোঁ আৰু এনেকৈ কৰি মই ভাঙি লৈছোঁ। তাৰপিছত আৰু মই এতিয়া বোলো মাছখিনি ফ্ৰাই কৰি ল'ম। মাছখিনি খুব ধুনীয়াকৈ মই ধুই মেলি হালধি নিমখ ঘঁহি আৰু এতিয়া মই ফ্ৰাই কৰিব লৈছোঁ। একদম ৰঙচুৱাকৈ ফ্ৰাই কৰি ল'ম গাইজ। আৰু এফালে ৰঙচুৱা হ'লেই নহয় গাইজ, দেখিছেনে? ভিডিঅ'টো বহুত ফাষ্ট কৰি দিব লগা হৈছে, যিহেতু 4-5 মিনিটৰ ভিডিঅ' যথেষ্ট। আৰু বৰ বেছি দীঘল হ'লে ভিডিঅ' মানুহে চাবলৈ আজিকালি সময় নাই, নহয় জানো গাইজ? তো সেইটো কাৰণে আৰু ফাষ্ট কৰি দিছোঁ। তাৰপিছত আৰু এইফালে মাছখিনি ফ্ৰাই হ'ল আৰু এইফালে অকণমান পাঁচফোৰণ দিলোঁ। তাৰপিছত তেজপাত এখন, পিঁয়াজ আৰু জলকীয়া এটা দি খুব ধুনীয়াকৈ এইখিনি লৰাই মেলি লৈছোঁ। লৰাই লৈ কিন্তু ইয়াত মই অকণমান হালধি দি দিম। হালধি দিও এইখিনি মই অলপি লৰাই লৈছোঁ। তাৰপিছত আৰু ইয়াত মই ডাঙৰ চাই 2টা বিলাহী দি দিছোঁ। 2টা বিলাহী দিছোঁ আৰু অলপ খুন্দি লোৱা আদা নহৰু দি দিছোঁ। খুন্দি লোৱা আদা নহৰু দি একেবাৰে নিমখ দি জোখমতে নিমখ অকণমান দি দিছোঁ। যিহেতু কমকৈ দিছোঁ, মই কোমোৰাখিনি চিটি মৰাৰ লগতে তাতে অকণমান নিমখ দিছিলোঁ, সেইটো কাৰণে জোখমতে নিমখ দি এইখিনি খুব ধুনীয়াকৈ লৰাই লৈছোঁ। তাৰপিছত অকণমান ঢাকন দি 5 মিনিটমান সিজিব দিম। ঢাকনখন মাৰি দিলে বিলাহীখিনি খুব ধুনীয়াকৈ সিজি যায়। আৰু দেখিছেনে ইমান ধুনীয়াকৈ বিলাহীখিনি সিজি গৈছে, একেবাৰে ভাজি গৈছে গাইজ। আৰু এতিয়া ইয়াতে মই মছলা অকণমান দিম, যিহেতু অকণমান গৰম মছলা, অকণমান কাশ্মীৰী ৰেড চিলি পাউডাৰ, যিহেতু কালাৰটো খুব ধুনীয়া আহিব, সেইটো কাৰণে। তাৰপিছত এইখিনি মই অলপ দেৰি লৰাই লৈছোঁ। আৰু এতিয়া মই বইল কৰি ৰখা কোমোৰাখিনি ইয়াতে ঢালি দিওঁ। দেখিছেনে এইখিনি খুব ধুনীয়াকৈ মই ভাঙি ল'লোঁ। এতিয়া মই ইয়াতে ঢালি দিছোঁ। আৰু এইফালে দেখিছেনে একেবাৰে ভাঙি লৈছোঁ। ইয়াত মই একো নাই দিয়া, পাৰিলে আপোনালোকে মচুৰ দালি অলপ দি ল'ব পাৰিব, আলু দি ল'ব পাৰিব, যিহেতু মই নাই দিয়া বাৰু। আৰু খুব ধুনীয়াকৈ উতল আহিলে আৰু এতিয়া ইয়াত মই মাছ কেইপিচ দি দিছোঁ। কোমোৰা কিন্তু গাইজ হাঁহৰ লগতো ভাল লাগে, ব্ৰইলাৰ মাংসটো ভাল লাগে আৰু মাছৰ লগতো ভাল লাগে, বহুত ভাল লাগে মানে খাই। এনেকৈ জোল কৰিলে মোৰ ভাল লাগে। আৰু ইয়াতে মই অকণমান ধনিয়া পাত দি দিওঁ আৰু মোৰ কোমোৰাৰ লগত মাছৰ জোল ৰেডি হৈ গ'ল গাইজ। এইফালে গেছটো বন্ধ কৰি দিওঁ আৰু এইফালে দুপৰীয়া থালিখন অকণমান আপোনালোকক পৰিৱেশন কৰি দেখাওঁ। এয়া মই কোমোৰা আজি স্পেচিয়েল কোমোৰাৰ লগত মাছৰ জোল লৈ লৈছোঁ খুব ধুনীয়াকৈ অকণমান। তাৰপিছত লৈছোঁ ফ্ৰাই মাছ এপিচ আৰু লগত লৈছোঁ বইল কৰি ৰখা ভেন্দি কেইটামান। মই এনেকৈ ভেন্দি বইল কৰি খাই ভাল পাওঁ। আৰু লগত লৈছোঁ বইল কণী এটা আৰু লগত চালাড অকণমান আৰু এটা কেঁচা জলকীয়া অকণমান নেমু দি আজি দুপৰীয়া সাজটো ৰেডি হৈ গ'ল গাইজ। গাইজ কোমোৰাৰ লগত মাছৰ জোল বনাই খাই চাব, ইমান মজা লাগে গাইজ, খাই বহুত ভাল লাগে। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ নতুন এটা ভিডিঅ' আকৌ লগ পাম। বাই বাই, ধন্যবাদ।